স্বাস্তিকা কুকিঙৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আদৰণি জনাইছোঁ। আজি আপোনালোকৰ বাবে লৈ আহিছোঁ তিলৰ লাড়ু ৰেচিপি। আশা কৰোঁ ভিডিঅ'টো স্কিপ নকৰি শেষলৈকে চাব। আহকচোন তেন্তে বেছি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। তিলৰ লাড়ু বনাবলৈ মই ইয়াত 1 কাপ ৰুকি লোৱা গুড় লৈছোঁ আৰু সেই একেটা কাপেৰে 1 কাপ তিল লৈছোঁ। তিলখিনি মই ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছিলোঁ। এতিয়া গেছত এখন কেৰাহী পাতি লৈছোঁ আৰু এয়া তিলখিনি দি লৈছোঁ। এতিয়া এইখিনি লৰাই ভাজি থাকিব লাগিব। গেছৰ ফ্লেমটো মিডিয়াম কৰি ৰাখিব। প্ৰায় 2-3 মিনিটমান সময় লাগে, বেছি সময়ো নালাগে। যেতিয়া তিলখিনি ফুটিবলৈ ধৰিব সেইখিনি সময়লৈকে ভাজিলেই হ'ব। এয়া মই লৰাই তিলখিনি ভাজি আছোঁ। এয়া দেখিছে তিলখিনি ফুটিবলৈ আৰম্ভ কৰিছে। এইখিনি সময়তে গেছৰ ফ্লেমটো অফ কৰি ল'ব আৰু এইখিনি গেছৰ পৰা নমাই ল'ব। ইয়াতকৈ বেছি ভাজি নাথাকিব, নহ'লে তিলখিনি তিতা হৈ যাব। গেছৰ ফ্লেমটো অফ কৰি ল'লোঁ আৰু ঠাণ্ডা হ'লে এইখিনি মিক্সিত পিচি ল'ম। এয়া তিলখিনি ঠাণ্ডা হোৱাৰ পিছত মই মিক্সাৰ জাৰটোত দি লৈছোঁ আৰু এইখিনি এতিয়া মই পিচি ল'ম। এয়া তিলখিনি পিচি ল'লোঁ। বেছি মিহি কৰা নাই, ইমানটো জোখতে পিচি ল'ব। এতিয়া লাড়ু বনাবৰ বাবে গুড়খিনি পগাই ল'ম। কেৰাহীত গুড়খিনি এয়া দি ল'লোঁ আৰু ইয়াতে আধা কাপতকৈ অকণমান কম পানী দি লৈছোঁ। গেছৰ ফ্লেমটো মিডিয়াম কৰি লৈছোঁ আৰু এইখিনি এতিয়া লৰাই পগাই থাকিব লাগিব। এইদৰে গুড়খিনি লৰাই থাকিব। যেতিয়া উতল আহিব গেছৰ ফ্লেমটো ল' কৰি ল'ব। অলপমান ডাঠ হোৱালৈকে আমি গুড়খিনি পগাই থাকিব লাগিব, তেতিয়াহে লাড়ুখিনি ভাল হ'ব। তিলৰ লাড়ু বা যিকোনো লাড়ু বনাবলৈ গুড়ৰ পাকটো জোখমতে ৰাখিব জানিলেই লাড়ুখিনি ভাল হয়। এইখিনি সময়তে 1 চামুচ গৰু ঘিউ দি দিছোঁ। গৰু ঘিউ দিলে টেষ্টটো ভাল হয়। গুড়খিনি হৈছে নাই চাবলৈ অকণমান হাতাখনত লৈ ঠাণ্ডা হোৱাৰ পিছত আঙুলিৰ মাজত লৈ চাব। যদি তাঁৰডালৰ নিচিনা আহে সেইখিনি সময়লৈকে পগালেই হ'ব। নহ'লে এখন প্লেটত দি চাব। যদি একে জেগাতে থোপ খাই যায় সেইখিনি সময়লৈকে পগালেই হ'ব। এয়া দেখিছে একে জেগাতে গুড়খিনি থোপ খাই গৈছে, বিয়পি যোৱা নাই। এয়া মোৰ গুড়খিনি পগাই লোৱা হৈ গ'ল। এতিয়া গুড়ি কৰি ৰখা তিলখিনি ইয়াতে দি দিছোঁ আৰু ভালদৰে এইখিনি মিক্স কৰি লৈছোঁ। এইখিনি কাম খুব লৰালৰিকৈ কৰিব লাগিব আৰু কেৰাহীখন গেছৰ পৰা নমাই ল'ব। এয়া মই কেৰাহীখন গেছৰ পৰা নমাই ল'লোঁ আৰু বাতি এটা লৈ এয়া তিলখিনি উলিয়াই লৈছোঁ। কেৰাহীখনত থৈ দিলে তলত লাগি ধৰে আৰু পিছত টান হৈ যায়। এতিয়া অলপকৈ লৈ লাড়ুখিনি বান্ধি যাম। তিলৰ লাড়ু অইন লাড়ুৰ নিচিনা খুব প্ৰেছাৰ দি নবনাব, অলপ লাহে বনাব। মই হাতত অকণমান ঘিউ সানি লৈছোঁ। এয়া চাওক মোৰ প্ৰথমটো লাড়ু বনোৱা হৈ গ'ল। মই এখন প্লেটত অলপমান বগা তিল ছটিয়াই লৈছিলোঁ আৰু তিলখিনিৰ ওপৰত লাড়ুটো এনেদৰে লুটিয়াই বগৰাই দিব। এতিয়া লাড়ুটো দেখিবলৈ ধুনীয়া হয় আৰু যদি নিদিয়ে তেতিয়াও কোনো কথা নাই। এনেদৰে গোটেই লাড়ুখিনি বনাই যাম। যদি তিল হাতত লাগি ধৰে হাতখন ধুই আকৌ এবাৰ ঘিউ সানি বনাই যাব, তেতিয়া লাড়ুখিনি খুব ধুনীয়া হয়। তিলৰ লাড়ু বনাবলৈ এটা কথাই মন কৰিব লাগে, যাতে গুড়ৰ চিৰাপটো পাৰফেক্ট হয়। গুড়ৰ চিৰাপটো ভাল হ'লেই লাড়ুকেইটা সহজতে বনাব পাৰি। এই লাড়ুবিধ বনাবলৈ একেবাৰে সহজ। আপোনালোকে যদি ভিডিঅ'ত দেখুওৱাৰ ধৰণে টিপছসমূহ ফ'ল' কৰে
প্ৰথমবাৰতে আপোনালোকে লাড়ু বনাব পাৰিব। এয়া মোৰ গোটেই লাড়ুখিনি বনাই লোৱা হৈ গ'ল। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল লাগিল লাইক এটা কৰি দিব আৰু যিসকল লোক মোৰ চেনেললৈ নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম। আজিলৈ আহোঁ, বাই বাই।